যিহেতু মা অটোমোবাইলছৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আপোনালোকক মই এটা বিশেষ কাৰণত ভিডিঅ'টো বনাইছোঁ। যিহেতু আপোনালোকে আমাৰ ইনষ্টাগ্ৰাম আৰু ফেচবুকত বহুতখিনি মৰম পাইছোঁ আমি। আজিৰ পৰা যিহেতু আমি এটা ইউটিউব চেনেল খোলা হৈছে মা অটোমোবাইলছৰ, সকলোৱে সেই চেনেলটোত আমাৰ যিখিনি মা অটোমোবাইলছৰ ইউজ কৰাৰ যিখিনি আপোনালোকে ভিডিঅ' সকলোৱে সেই ইউটিউব চেনেলটোত আমাৰ দিয়া থাকিব। চ' সেই চেনেলটো আপোনালোকে চাব আৰু ছাবস্ক্ৰাইব কৰিব। আৰু যিহেতু মই আপোনালোকক আজি দেখুৱাম, চ' আহক আমি গাড়ীখনৰ যিখিনি কালেকশ্যন আছে সেই কালেকশ্যনখিনি আমি এবাৰ চাই লওঁ। যিহেতু মই আপোনাক কৈছোঁৱে, আমাৰ যিখিনি কালেকশ্যন আছে সেই কালেকশ্যনখিনি মই ভাবিলোঁ আপোনালোকক আজি এই ভিডিঅ'টোত মই দেখাই দিম। আৰু আপোনালোকে যদি এনেকুৱা ইউজ কৰা কিবা ভিডিঅ' আপোনালোকে চাব পাৰিব আমাৰ মা অটোমোবাইলছ পেজটোত। আমাৰ সকলো যিখিনি গাড়ী আমাৰ কালেকশ্যন হয় গোটেই গাড়ীখিনি কালেকশ্যনখিনি আমাৰ এই পেজটোত সদায় আপলোড কৰা হ'ব। আপোনালোকে ইউটিউব চেনেলটো সকলোৱে যিসকলে চাই তেখেতসকলে ফ'ল' কৰি ল'ব পাৰিব, ছাবস্ক্ৰাইব কৰিব চেনেলটো। আৰু যিহেতু নতুনকৈ খোলা হৈছে চেনেলটো, আপোনালোকে মৰম দিব বুলি মোৰ আশা থাকিলে। আৰু আজি আপোনালোকক মই গাড়ীখিনি কালেকশ্যন দেখাইছোঁ। ফাৰ্ষ্ট আপোনাৰ এখন আছে AC Gold, 2024 লাষ্ট হয়। আৰু এই গাড়ীখন আপোনালোকে ল'ব পাৰিব মাত্ৰ 4,20,000 টকা আমাৰ আস্কিং প্ৰাইচ আছে। যদি ডিলাৰ আহে আমি অন টেবুল আমাৰ ফালৰ পৰা কিবা এটা চাই দিম। আৰু এইফালে এখন আছে BS4, যিহেতু এই গাড়ীখন সম্পূৰ্ণভাৱে বুকিং হৈ আছে। চ' আপোনালোক এইফালে এখন মই দেখাইছোঁ BS6ৰ AC Gold হয়। এইখনো আপোনালোকে ল'ব পাৰিব, 2020 একেবাৰে শেষৰ ফালৰ হয়। এইখনো আপোনাৰ আস্কিং প্ৰাইচ আছে 3,30,000 টকা। চ' এইখনো আপোনালোকে ল'ব পাৰিব, যিহেতু আমাৰ স্ক্ৰীণত নাম্বাৰ দিয়া থাকিব। আৰু এইফালে এখন আছে ইকো 2017 লাষ্টৰ হয়। এইখন আপোনালোকে ল'ব হ'লে 2,90,000 টকা। আৰু যদি ডিলাৰ আহে অন টেবুল আমি যিবাৰ আমাৰ ফালৰ পৰা চাই দিয়া হ'ব। আৰু এইফালে এখন আছে আপোনাৰ অমিনি ভান হয়। এইখনো আপোনালোকে ল'ব পাৰিব। এইখনৰ যদি আপুনি আস্কিং প্ৰাইচ 2016 লাষ্ট মডেল হয়, এইখন আপোনালোকে ল'ব পাৰিব মাত্ৰ 2,20,000 টকা দি লৈ যাব পাৰিব। আৰু এইফালে এখন আছে আমাৰ বহুতে যিহেতু ক্ৰেটা বিচাৰি থাকে, চ' ভাবিলোঁ আপোনালোক আজি আমাৰ এখন ষ্টকত ক্ৰেটা আছে, সেইখন দেখাই দিছোঁ। টপ মডেল SX হয়। ছানৰুফ থকা পেনাৰামিক ছানৰুফ পাই যাব গাড়ীখনত। এইখন যদি আপোনালোকে লয় মাত্ৰ 9,80,000 টকা দি এখন লৈ যাব পাৰিব। আৰু গাড়ী বাম্পাৰ টু বাম্পাৰ এখন অৰিজিনেল পেইণ্টত পাব, যিহেতু টপ মডেল গাড়ী। আৰু এইফালে এখন আছে আমাৰ খুব মিনিমাম প্ৰাইজত দিম। এইখন যদি আপোনালোকে লয় মাত্ৰ আপোনালোকক 1,30,000 টকা দি লৈ যাব পাৰিব। 31লৈকে কাগজ আপোনালোকে আপডেট পাব। আৰু এইফালে এখন আছে বলেৰো N4, যিহেতু বলেৰো বহুতে বিচাৰি থাকে, 2020 একেবাৰে শেষৰ হয় এখন গাড়ী। এইখন আপোনালোকে লৈ যাব পাৰিব মাত্ৰ 7,60,000 টকা দি লৈ যাব পাৰিব। আৰু এইখন যিসকলে ফাইনেন্স কৰিম বুলি ভাবিছে ফাইনেন্স কৰি ল'ব পাৰিব। আৰু এইফালে আমাৰ এখন বেলেনো আছে। চ' বেলেনোখনো আপোনালোকক মই দেখাই দিম। এইখন আপোনাৰ বেলেনো হৈছে S05P, যিহেতু গোলাঘাটৰ গাড়ী। এইখন আপোনালোকে ল'ব পাৰিব মাত্ৰ 4,99,000 টকা দি লৈ যাব পাৰিব। ফাইনেন্স ফেচিলিটি এভেইলেবল থাকিব। আৰু এইখন একদম মিনিমাম প্ৰাইজত দিম মাত্ৰ 1,30,000 টকা দি লৈ যাব পাৰিব, 2013 চনৰ ইয়ন। আৰু এইফালে এখন আছে 2014 ৱেগনাৰ হয়, যিহেতু VXI এখন হয়। সেইখনো আপোনালোকে গাড়ী কণ্ডিশ্যন ধুনীয়া কণ্ডিশ্যনতে পাব। আৰু এইখন ল'লে আপোনালোকে মাত্ৰ 2,30,000 কেছ দি পেলাই আপোনালোকে লৈ যাব পাৰিব। যিহেতু আপোনালোকক মই আমাৰ যিখিনি মা অটোমোবাইলছৰ গাড়ীৰ কালেকশ্যন আছিলে সকলোখিনি কালেকশ্যন আজি আপোনালোকক মই দেখুৱালোঁ। আৰু আজিৰ পৰা আমাৰ যিখিনি গাড়ী আপডেট থাকিব সকলোখিনি আপডেট আমাৰ এই মা অটোমোবাইলছ ইউটিউব চেনেলটো দিয়া হ'ব। আৰু আজিলৈ ইমানেই আছিলে। আকৌ আপোনালোকক মই অন্য এটা ভিডিঅ'ত লগ পাম। চ' আজিলৈ ইমানেই, থেংক ইউ।